মই নাম এড্ৰেছ লৈ জিঅ' টেগিং কৰি দিব পাৰোঁ। তাৰমানে আমি দুটা নতুন কাম কৰিলোঁ। এটা হ'ল সেলফ জিঅ' টেগিং, অৰ্থাৎ নিজেই নিজৰ ঘৰটোক জিঅ' টেগ কৰি দিব পাৰিব, আৰু আত্মসহায়ক গোটৰ বাইদেউসকলৰ সহযোগত জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি দিব। আৰু কোনোবাই যদি এই ক্ষেত্ৰত টেকনলজি নাজানিব, জিঅ' টেগিং কৰিব নাজানে, গাঁৱৰ কোনোবা মানুহে যদি দুখীয়া পৰিয়ালটোক সহায়ো কৰি দিয়ে জিঅ' টেগিং কৰিবৰ কাৰণে, আত্মীয়ও জিঅ' টেগিং কৰি দিয়ে। মই বিধৱা মানুহ, মই নিজে নোৱাৰোঁ, কিন্তু ডেকা ল'ৰা এটা গাঁৱৰ মাতি আনি মই ক'লোঁ যে মোৰ ঘৰটো জিঅ' টেগিং কৰি দিয়ক, তেওঁ তাতো জিঅ' টেগিং কৰিব পাৰিব। অসমত প্ৰথমবাৰৰ বাবে আমি এই ধৰণৰ ব্যৱস্থা হাতত লৈছোঁ। যেতিয়া সকলো জিঅ' টেগিং হৈ যাব, শেষত মাত্ৰ পঞ্চায়ত ডিপাৰ্টমেণ্টৰ মানুহখিনিয়ে গৈ এটা চেকিং কৰিব যে এওঁলোকে জিঅ' টেগিং ক'ৰবাত পকা ঘৰ এটাও জিঅ' টেগিং কৰি দিয়া নাইতো। অৰ্থাৎ ফাইনেল চেকিংটোহে পঞ্চায়ত ডিপাৰ্টমেণ্টৰ মানুহে কৰিব। জিঅ' টেগিংটো বাইদেউসকলে কৰিব, জীৱিকা সখীসকলে কৰিব বা নিজে কৰিব, কিন্তু ফাইনেল চেকিংটো আমাৰ পঞ্চায়ত গ্ৰাম্যোন্নয়ন বিভাগৰ কৰ্মচাৰীয়ে কৰিব। কিন্তু তাৰ পিছতো যোনে জিঅ' টেগিং নকৰক কিয়, আমি আৰু এখন গাঁও সভা কৰিম। গাঁও সভাই অনুমোদন জনাব। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব, তেওঁলোকে অনুমোদন জনাব, আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব। তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল। পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব। আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন, ইয়াক বেছিকেলি আবেদন বুলি কয়, সকলোৱে আবেদন কৰিব পাৰিব। যিহেতু সেলফ জিঅ' টেগিং আছে, কাকো টকা পইচা দিয়াৰো কথা নাই। এই যে সেলফ জিঅ' টেগিঙৰ ব্যৱস্থাটো যাতে ৰাইজে গম পায়, জনপ্ৰিয় হয়, তাৰ কাৰণে মই আজি এই বিশেষ ব্যৱস্থাটো জনাবৰ বাবে আপোনালোকক এখন সাংবাদিক মেলৰ জৰিয়তে আহ্বান কৰিছিলোঁ। মোৰ ইয়াৰ পিছত আৰু দুটা টপিক আছে, কিন্তু মই আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জন এক্কা ডাঙৰীয়াক অনুৰোধ কৰিম যে অকণমান এই অন্বেষা মানে যিটো আমি আৱাস পৰ্টেল কৰিছোঁ, এই আৱাস প্লাছ আৰু আৱাস পৰ্টেলটোনো কি, এই বিষয়ে তেখেতে আপোনালোকক জনাব। মই গাঁৱৰ ডেকা ল'ৰাসকলকো আহ্বান জনাম যে আপোনালোকেও দুখীয়া দৰিদ্ৰ মানুহক যিটো সেলফ লোডেড পৰ্টেল, সেলফ লোড কৰিব পাৰি, আপোনালোকে সহায় কৰি দিয়ক, সকলোৱে যাতে এটা সুবিধা পাব পাৰে। আৰু আমি চিন্তা এইকাৰণেই কৰা নাই, 30 লাখ মানুহৰ নামটো নিজে নিজে মাইনাছে হৈ যাব, তেওঁলোকে আগত ঘৰ পালেই। গতিকে এই গোটেই ব্যৱস্থাটোৰ ফলত হয়তো 5 লাখৰ জেগাত 7 লাখ জিঅ' টেগিং হ'ব। সেইটোত আমি একো চিন্তা কৰা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি যিকেইটা ঘৰ লাগে আমি আনিম। মই এক্কা ডাঙৰীয়াক অনুৰোধ কৰিম যে তেখেতে এটা প্ৰেজেণ্টেশ্যন দিয়ক, তাৰ পিছত কিবা প্ৰশ্ন থাকিলে মই আপোনালোকক উত্তৰ দিব পাৰিম। মাইক লৈ লওক। Thank you, sir. Briefly, of Awas Plus 2024 survey background for you. So, Pradhan Mantri Awas Yojana 2.4 ji ami ko, eto August mahat approve hoise. Honorable Prime Minister Nangulia September mahat eto Awas Plus app launch korise. Ami yate duta bostu ase assisted survey and self survey. So, self survey ko baat hoise. Assisted survey mane ji beneficiary nije self survey korbo na tekata analysis korbo assisted survey rasta ase. But before that, there is another question. In Assam, we are, through the help of SSG, we have to survey program also, and we have a portal बनाया, that portal may be in Assam. एतिहास में हमें ये प्रथम जो सर्वे हुई 2023 और हमें टारगेट प्राइस 20 लाख 51,000 टारगेट ऑलमोस्ट 90 लाख 70,000 ऑलमोस्ट बहुत कंप्लीट कर दिया 24-25 हमें एतिहास में 5,59,000 टारगेट प्राइस सैंक्शन 5,03,000 हुई सारे कोर्स 3,88,000 देखो घुमाया से
তেখেতৰ 19th সেইটো sanction letter দিয়া হ'ব, so that would be there, and since 2016 এতিয়ালৈকে 90,94,000 crore complete হৈছে। প্ৰথম যেটা 2011 সার্ভে হয়েছে তাতে পার্মানেন্ট লিস্টত আমার 15,79,000 আসলে, তারপর 15,04,000 স্যাংশন হয়েছে এন্ড 14,74,000 কমপ্লিট হয়েছে। 2018 যে আমি সার্ভে করেছিল আবাস প্লাস সার্ভে বলে করেছিল, তাতে আমি পার্মানেন্ট লিস্টত 14,85,000 আসলে। এতিয়ালৈকে আমি অলরেডি 11,06,000 পাইছো, তার ভিতৰত 10,45,000 স্যাংশন করেছো, আর এতিয়ালৈকে 5,20,000 কমপ্লিট হয়েছে। এটা যে আমি টার্গেট যে পাবলগীয়া আছে আহা বছর বটম 3,78,000 is the target that we are likely to get even next year, next financial year. This is the target, 3,88,000 distribution hobo on 19th March. This is the number that is there. Eto ami LSC wise number ami yate banai disu, onto LSC kiman hetu hobo. Now ami hetu je amesa bole je koiso amar je portal banaiso, এটা আমি কেনে কৰিছো 2011 সার্ভে হয়েছিল, তারপর 2018 হয়েছিল, এটাও বহুত মানুষ থাকি হয়েছে। So now through this portal what we are going to do is through the help of self-help groups, Sakhis, we are going to do the survey. ইয়াতে আমার দুটা ক্রাইটেরিয়া আছে, এলিজিবিলিটি ক্রাইটেরিয়া আছে, কোন অটোমেটিকলি ইনক্লুড হবে। These are those people household without any shelter, destitute, living on alms, manual scavenger, primitive tribal groups, legally released bonded labor, hetu automatically hetu list of include hobo lage, and those who are exclude kore hobo motorized jar ghar motorized 3-wheeler 4-wheeler ase, mechanized 3-wheeler 4-wheeler agriculture equipment ase, kisan credit card 50,000 besi ase, household having government employees, household having non-agriculture enterprise registered with the government, or family income 15,000 ki besi hobo, hetu agar 10,000 ase, paying income tax, paying professional tax, agriculture land with more than 2.5 acres irrigated land, and within 5 acre of the unirrigated land আছে, সেক্ষেত্রে তাকে বেশি আছে তো সেটা এক্সক্লুড হবে। as per আমি যেটা গভর্নমেন্ট বিচাৰিছো, আমি কাঁচা ঘৰৰ কাৰণে এটা আমাৰ বাকি স্টেটত কি হয় 3 room থাকিলে এটা পাকা ঘৰ মানি লয়, but in case of Assam they have accepted that 3 room হলে because we have lot of rain here, so তেখেতে যদি দুৱাৰ কাঁচা হলে তেখেতে কাঁচা ঘৰ মানি লৈছে। This is the definition of what is a pakka wall. আমি এটো ইয়াতে দিয়ে দিছো, আমি আপোনালোকক শেয়ার কৰি দিম পাছত। And in case of tea garden also, the people who are staying in tea garden, the companies या घर আছে, তেখেতে হাউস হোমলেস হিচাপে ধৰা হ'ব, কিন্তু সেইটো কমপ্লিট কোৱাৰ্টাৰ নিজৰ নহয়, তো তেখেতে দিয়া যাব, তাতে পাৰ্মানেণ্ট এণ্ড টেম্পৰেৰী ৱৰ্কাৰৰ কাৰণে এইবাৰ যদি সাৰ্ভে কৰিম আমি ইনক্লুড কৰি লওঁ, so they are also included in this. This is the timeline. আমার অলরেডি হেতু ক্ষেত্ৰত অ্যাওয়ারনেস আমি অলরেডি স্টার্ট কৰিছো, 8 মাৰ্চত আমাৰ গাঁও সভা হৈছিল, তাৰপৰা স্টার্ট কৰি দিছো, আৰু এতিয়া যি সাক্ষীসকল আছে তেখেতে সাৰ্ভে 17 মাৰ্চৰ পৰা স্টার্ট কৰি দিব। আমি লজৰ সময় লৈছো এইটো, and in every গাঁও পঞ্চায়ত there will be 2 to 3 সাক্ষী who will do this survey. এইটো সাৰ্ভে যেটা লিষ্ট হ'ব, এইটো লিষ্টত গাঁও সভা প্ৰেজেন্ট কৰা হ'ব, গাঁও সভা এইটো চাব কি কোনো ইনএলিজিবল মানুহ তাত সোমাই যোৱা নাই। এইটো যদি ইনএলিজিবল মানুহ আছে না অলরেডি পার্মানেন্ট আগত লিষ্টত তেখেত ইনক্লুড হৈ আছে, তেখেতৰ নাম কাটা হ'ব, তাৰপিছত এইটো লিষ্ট পাব্লিক ডিসপ্লে কাৰণে দিয়া হ'ব। তাৰপিছত we have a block level committee as well as district level committee, তেখেতে চাব, তেখেতে চাই এইটো লিষ্ট ৰেটিং কৰিব। এইটো ৰেট কৰা লিষ্ট যে হ'ব, this is the list, this list will only be included by our PNRD staff, so তেখেতে একো চেঞ্জ কৰিব নোৱাৰে। যি লিষ্ট এইটো ফাইনেল হ'ব, ইয়াতে তেখেতসকলে গভৰ্ণমেণ্ট এটা পৰ্টেলত তেখেতে এণ্টাৰ কৰিব। আমি গাঁও সভাৰ কথা কৈছো, তেখেতে এৱেৰনেছ ক্ৰিয়েট কৰিবলৈ হ'ব। ফিল্ড সাৰ্ভে ফ্ৰম 17 মাৰ্চ টু 26 মাৰ্চ 10 days আমি দিছো। গাঁও সভাৰ আমি টাইমলাইন দিছো। আমি ভাবিছো যে 31 মাৰ্চ আৰু লিষ্ট ফাইনেলি বেনিফিচিয়াৰীসকল কোনে পাই আছে কোন নাই গাঁও সভা তেখেতে কৰি দিব। তাৰপিছত we will have the display, and then we will have a LSC level committee which will look at it, then final district level committee tekhete sai debo, and then this would be approved, and then this would be uploaded in the Awas Plus portal. This is the process of self survey. hetu hobo, hetu jodi final ho jaye, our list final ho jawa pasat, then this is the surveyor who will enter it. This is the process that will be there for uploading it. They will not be able to make any changes here.
যি লিষ্ট ফাইনেল হৈ গৈছে সেইটো লিষ্ট তেখেতসকলে ইয়াতে আপলোড কৰিব গভৰ্ণমেণ্ট মিডিয়া পৰ্টেলত when the Sakhi will go to do a survey, this is the questionnaire that she will ask there in the field, so that and she will enter in the portal, but we to ensure that तेखेते ऐसे भूल entry कराना है, there will also form which will be she will fill up there, and यहाँ पे तेखेते sign करेंगे और benefits signature होंगे, and this also should upload there, so that there is no dispute later on. पासो देखो अगर dispute न हो, कि न हो तो भूल के साथ data upload कर देना मतलब बहुत पता न हो, कैसा तेखेते भूल करे तो ये तो न हो, so for that we have double checking करके ऐसे formal issue. So this is the timeline I will talk to you about. Self-survey was the question. Self-survey can be done by any beneficiary, whoever wants to upload their information in the system. So they will do directly in government media portal, but they too final নহয়. তেখেতে যেনেকৈ আমি assistant survey পাছত যদি আমি verify কৰিম, সেইদৰে তেখেতসকলক verify হ'ব, পাছত গভৰ্ণমেণ্ট আমাৰ PNRD স্টাফবিলাক গৈ ফিল্ডত গৈ verify কৰিব। তেখেতে যে নিজে ডেটা আপলোড কৰিছে, সেইটো সঁচাকৈ কেঁচা ঘৰ আছে, তেখেতে পাকা ঘৰ মানুহে ডেটা আপলোড কৰিছে। আমাৰ সেলফ সাৰ্ভেটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পোৰ্টেলত যে হ'ব, সেইটো এডভাৰটাইজত পোৰ্টেলৰ নামটো দি দিম। So this is the written there, self-survey mode and Awaaz Plus. Self-survey can be done by either a member of the beneficiary household. या तो self-survey करते face authentication होगा, तो आधार होगा लगेगा। The first part of the survey requires gathering personal information of all the household members, including their Aadhaar number, mobile number, and social economic data. This time, government is very particular that the beneficiary होगा तो आधार होगा लगेगा, because through आधार they पास check करेंगे कि होता है कि ये मामला क्या हुआ ना हुआ। So एक बार हमें कुछ एने का भावी लोग से क्या डेटा अपलोड कर दिया, हमें बहुत पाएगा, तो पास जाके तो आधार मिलेगा तो वेरिफिकेशन होगा। Now our Aadhaar is linked to all our transactions, most of the property like over there. Link हो जाते हैं तो कहते हैं कि हमें basic फर्जी प्रोग्रेस को ना करें। The self-survey will be corroborated by the designated surveyor. Then once uploaded, the self-survey will be made available for the surveyor to check. After that, there will be Gram Sabha, which will again look at it. Gram Sabha approved for Pasote, then that will be uploaded, and then affiliate authority will give a final approval, and this will then be added to the list. Self-survey, because I mean, also who will conduct it, beneficiary himself or take the family member करबो पारिबो। आधार based KYC and face authentication होगा लागिबो। Data should be uploaded, entered by the beneficiary. Verification will have to be done by the surveyor, and this will again be approved by the Gram Sabha. In case this we are saying third Gram Sabha, because first Gram Sabha is awareness, second Gram Sabha is Sakhi which one has to verify formula, and this is the third Gram Sabha. So this is in brief, this was on the 19th program that I was told you about. So আপোনালোকে বুজি পালে যে 17 পৰা 31 মাৰ্চলৈকে এটা অসমত বিশাল অভিযান এটা হ'ব। বাতৰি কাকতত বিজ্ঞাপনত আমি বুজাই দিম যে সেলফ কেনেকৈ কৰিব লাগে, সেলফ এসেসমেন্ট বা সেলফ লোডিং জীৱিকা সখীয়ে কৰিব, ব্লক ডিস্ট্ৰিক্টে এপ্ৰুভ কৰিব। আমাৰ যেটো পঞ্চায়তৰ কৰ্মচাৰীসকলৰ ভূমিকা একেবাৰে সীমাবদ্ধ হ'ব, এপ্ৰুভ লিষ্টখনহে তেওঁলোকে মাত্ৰ আপলোড কৰিব। মই ভাবো যে এই গোটেই ব্যৱস্থাটোৱে দুৰ্নীতিৰ অভিযোগখিনি নোহোৱা কৰিব। এতিয়া মই তৃতীয় এটা বিষয়লৈ আহিছো। প্ৰথম আপোনালোকক মই জনালো যে নিৰ্বাচিত হৈ থকা সকলে 19 তাৰিখে ঘৰ পাব, আৰু বাকি 3,08,000 অহাবাৰ পাব, আৰু যোন তালিকাত নাই 17 পৰা 31 তাৰিখলৈকে তেওঁলোকে নিজৰ নাম তালিকাত সোমাবলৈ এটা সুবিধা পাব। এতিয়া আমি আহিছো অসম চৰকাৰৰ বাজেটলৈ। বাজেটত আমি যিবিলাক আঁচনি ঘোষণা কৰিছিলো, আমি প্ৰচেষ্টা কৰিছো যে ইমিডিয়েটলি যাতে এই আঁচনিবিলাক আমি ধৰাতললৈ লৈ আহিব পাৰোঁ। আমাৰ এটা ফ্লেগশিপ স্কিম আমি এনাউন্স কৰিছিলো, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিটো হ'ল বেসিক্যালি যে আমাৰ সেলফ হেল্প গ্ৰুপত যিসকল মহিলা আছে তেওঁলোকে বেংকৰ পৰা লোন পাই
এজ এ গ্ৰুপ হিচাপে যে 10 গৰাকী মহিলাৰ মাজত তেওঁলোকে লোন পায় আৰু 10 গৰাকীয়ে যদি বেংকৰ লগত এগৰাকীৰো যদি কিবা লেনদেন বেয়া থাকে গোটেই গ্ৰুপটোৱে লোন নাপায় আৰু লোন পালেও গ্ৰুপটোৰ ভিতৰত লোন পায় গতিকে ম্যাক্সিমাম সামূহিক কাম কৰিব লাগে ব্যক্তিগত কাম কৰিব নোৱাৰে সেইকাৰণে আমি দুটা লক্ষ্য কৰিছিলো যে আত্মসহায়ক গোটৰ আন্দোলনটো অসমত যথেষ্ট পুৰণা ৩৬ লাখ মহিলা সংগঠিত হ'ল এতিয়া তেওঁলোকৰ আমি সামূহিক কাম আৰু ব্যক্তিগত প্ৰয়াস আমি দুইটাকে সমান্তৰালভাৱে লৈ যাব খুজিছো তেওঁলোকৰ এটা চ্যানেল ওপেন হৈ আছে যে বেংকৰ পৰা তেওঁলোকে সামূহিকভাৱে লোন ল'ব পাৰে কিন্তু কোনোবাই ব্যক্তিগতভাৱেও কিবা কৰিব খোজে তেওঁলোকৰ কাৰণে আমি এখন আঁচনি নিৰ্মাণ কৰিছিলো মহিলা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মই ক'ব পাৰো সাবজেক্ট টু কাৰেকশ্যন এটা লেটাৰ ডেট কোনোবাই যদি মোৰ ভাবিব পাৰে যে মোৰ ক্লেইমটোত ভুল আছে দিস ইজ ওয়ান অফ দ্য বিগেষ্ট এম্পাৱাৰমেণ্ট স্কিম মহিলাক এম্পাৱাৰ কৰাৰ এইখনে আটাইতকৈ বিগেষ্ট স্কিম ইন আৱাৰ কাণ্ট্ৰি ইয়াত কি হ'ব আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তামৰে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰান্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খুজো 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান তিনিটাতকৈ বেছি নহয় যদি এসটি এসসি মৰাণ মটক চাহ বাগিচা হয় আমি 4টা লৈও মুকলি কৰি দিছিলো এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈ 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3 এসটি এসসি মৰাণ মটক চাহ বাগিচা হলে 4তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলো যে মহিলা গৰাকী লৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি লৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব থাৰ্ড আমি কৈছিলো যে এই মহিলা গৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেই কেটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা সৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো
ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। 31 মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰীৰ পত্নী, চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ, যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ। 3চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4চকীয়া বাহন মাইনাছ কৰিছোঁ। এনেকৈ খুব লিবাৰেল ছিষ্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম, হয়তো 1 লাখো কমিব পাৰে, 1.5 লাখো কমিব পাৰে, হয়তো 50,000ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। 31 মাৰ্চটো খালি যাব, আমিও ব্যস্ত থাকিম। 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব। 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম। বিহালী সমষ্টিত 23,000 মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে, আৰু এই 23,000 মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম। আৰু চেক আমি কিয় দিছোঁ, কেতিয়াবা বেংকত গৈ টকা পৰি থাকে, KYC নকৰে, কিবা নকৰে, চৰকাৰৰ লছ হয় আৰু মহিলাগৰাকীয়েও টকা নাপায়। চেকখন পালে অন্তত মহিলাগৰাকীয়ে বেংকত ফিজিকেলি চেকখন লৈ গ'লে তেওঁ একাউণ্টটোত যদি KYC আদি হৈও থকা নাই, KYC আদি কৰি ল'ব পাৰিব। তাৰ পিছত প্ৰত্যেক মাহত আমি এখন তালিকা দিম বাতৰি কাকতত, প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম। আৰু ইয়াৰ সমান্তৰালভাৱে মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম। য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি, আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব, অৰ্থাৎ য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়াৰ আৰম্ভ কৰিম। আমাৰ বাজেটৰ এইটো প্ৰথম এনাউন্সমেণ্ট আমি পূৰণ কৰিবৰ কাৰণে গৈ আছোঁ। এইবাৰ সাধাৰণতে বাজেট পূৰণ কৰোঁতে সময় লাগে, এইবাৰ আমি 1 এপ্ৰিলৰ পৰাই আমি টাৰ্গেট লৈছোঁ যাতে 1 এপ্ৰিলৰ পৰাই আমি কামখিনি কৰিব পাৰোঁ। আৰু এইটো এটা অসমৰ ইতিহাসত অৰুণোদয়ৰ পিছত ওমেন এম্পাৱাৰমেণ্টৰ এইটোৱে আটাইতকৈ ডাঙৰ স্কিম, কাৰণ এই স্কিমটোত নগৰৰ, এতিয়া মই গাঁৱৰ সংখ্যাটো ক'লোঁ, কিন্তু নগৰৰ মহিলাসকলো ইয়াত আছে। 3,200 কোটি টকা ৰাজ্য চৰকাৰে এইবাৰ এই আঁচনিটোত খৰচ কৰিব, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে গোটেই 3টা কথাৰ ওপৰত আপোনালোকে সুধিব পাৰে। গাঁও সভাখন গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে আহ্বান কৰিব, আৰু যিহেতু এতিয়া পঞ্চায়ত নাই গতিকে গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীৰ উদ্যোগত গাঁওখন আহ্বান হ'ব, আৰু তাতে আমি সভাপতিত্ব কৰাৰ কাৰণে গাঁৱৰ আটাইতকৈ জ্যেষ্ঠ নাগৰিকজনৰ নামটো আমি দিম, যে দ্য মষ্ট ছিনিয়ৰ চিটিজেন যিজনে আছে গাঁৱত, আটাইতকৈ যিজন জ্যেষ্ঠ নাগৰিক তেখেতে গাঁও সভাখনক সভাপতিত্ব কৰিব। আমি একেবাৰে ট্ৰেন্সপাৰেণ্টলি আৰু খুব ধুনীয়াকৈ কৰিব খুজিছোঁ যাতে কোনো ধৰণৰ খেলি মেলি নহয়। গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী, গভৰ্ণমেণ্টৰ ফালৰ পৰা গাঁও পঞ্চায়তৰ সচিবগৰাকী থাকিব, আৰু গাঁও পঞ্চায়তৰ সচিবগৰাকীয়ে সভাপতি এজন কৰিব লাগিব, গতিকে সভাপতিজন সেই গাঁওখনৰ আটাইতকৈ জ্যেষ্ঠ নাগৰিকজনক কৰিব পাৰিব সভাত অহাৰ ভিতৰত। আটাইতকৈ জ্যেষ্ঠ নাগৰিক যিহেতু হয়তো
ঘৰত তেওঁ বেড ৰিডেনো হ'ব পাৰে কিন্তু সভাত অহাৰ ভিতৰত জ্যেষ্ঠ নাগৰিক বা গাঁৱৰ ৰিটায়াৰ্ড টিচাৰ আমি এটা ক্ৰাইটেৰিয়া দি দিম যাতে এজন মানুহে সভাপতিত্ব কৰিব পাৰে মুখ্যমন্ত্ৰী মহোদয় মোৰ এটা বেলেগ প্ৰশ্ন এটা পলিটেকনিকৰ যিখিনি অব্যাহতি দিয়া হৈছে প্ৰবক্তা তেওঁলোকে আপোনাৰ হস্তক্ষেপ বিচাৰিছে আৰু তেওঁলোকে কৈছে যে শিক্ষামন্ত্ৰীয়ে যিখিনি কথা কৈছে তেওঁলোকে বিশ্বাস লোৱা নাই তেওঁলোকে অংশকালীন বুলি কোৱা হৈছে কিন্তু তেওঁলোকে দুটা কথা তেওঁলোক আপোনাৰ মুখতে হস্তক্ষেপ মই বুজাই দিছোঁ 2017 চনত আমি পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজত 370 গৰাকী অধ্যাপক অধ্যাপিকাক অংশকালীন হিচাপে আমি নিযুক্তি দিছিলোঁ সেইটো আৰু সত্য অসত্যৰ কথা নাই সবৰ হাতত কাগজখনে আছে আৰু তেওঁলোকক পাৰ ক্লাছ হিচাপত বেতন দিয়া হৈছিল যে যিমানটা ক্লাছ কৰিব সিমানটা বেতন দিব তাৰ পিছত আমি তেখেতসকলক এটা প্ৰক্ৰিয়াৰ মাজেৰে কিছুক আমি এবজৰ্ভ কৰিলোঁ আৰু এনেকে কিছুৱে ৰিজাইন দিও গুচি গ'ল 67 গৰাকী ৰিজাইন দিলে আৰু আমাৰ যিটো প্ৰক্ৰিয়াৰ মাজেৰে 133 গৰাকীয়ে চৰকাৰী চাকৰি পালে আৰু কিছুক ৰেগুলেশ্যন 3F টো লোৱা গ'ল এতিয়া প্ৰশ্নটো হ'ল যে এই পলিটেকনিকৰ শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত গ'ল যদি কোৰ্টত নগ'লেহেঁতেন আমাৰ লগতে কথাটো থাকিলেহেঁতেন কথাটো বেলেগ আছিলে কোৰ্টত তেওঁলোকে গ'ল আৰু কোৰ্টত তেওঁলোকে এটা আদেশ ল'লে গভৰ্ণমেণ্টৰ বিপৰীতে যে তেওঁলোকক চাকৰিৰ পৰা গুচাব নোৱাৰিব কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক এটা সিদ্ধান্ত দিলে অৱশেষত যে নহয় কোনো কন্ট্ৰেকচুৱেল টিচাৰ চৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে অৰ্থাৎ মই যেটো বিধানসভাটো কৈছিলোঁ এটো উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ জাজমেন্ট দি ক'লে যে চৰকাৰৰ এটো অধিকাৰেই নাই কাকো ৰেগুলাৰাইজ কৰা গতিকে তেওঁলোকৰ জাগাত নতুনকৈ এপইন্টমেন্ট পোৱা শিক্ষকসকলে যোগদান কৰিলে যিসকলৰ চাকৰি গ'ল তেওঁলোকো অসমীয়া তেওঁলোকো চোকা আৰু যিসকলে তাৰ জাগাত চাকৰি থুমালে তেওঁলোকো অসমীয়া তেওঁলোকো চোকা এতিয়া যদি এখেতসকলক মই চাকৰি দিব লাগে যোগদান কৰাখিনিকো আকৌ উলিয়াব লাগিব তেতিয়া তেওঁলোকে আন্দোলন কৰিব এতিয়া মই এই গোটেই ঘটনাটো চাই পেলাই তিনিটা ব্যৱস্থা দেখিছোঁ যে আমাৰ হাজু টিংখং আৰু মাজুলী তিনিখন পলিটেকনিক হ'ব গৈ আছে ইয়াৰ ভিতৰত যিসকলে উপযুক্ত আছে যিমান পোষ্ট আছে কিছুক আমি আকৌ অংশকালীন ভিত্তিত আমি ল'ব পাৰিম কিন্তু তেওঁলোকে ফাইনালি পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব কিছুমানে কৈছে পৰীক্ষাত এপিয়াৰ হোৱাৰ কাৰণে এজ নাই লাগিলে আমি এজটো কণ্ডন কৰি দিম কিন্তু 3Fত চাকৰি কৰিলে এপিএছচিয়ে নিয়মীয়া নকৰিলে চাকৰিটো যায় সেইটো কথা সকলোৱে জানা কথা সকলোৱে মোক কৈছে ঠিক আছে মানৱীয়তাৰ খাতিৰত তিনিখন নতুন পলিটেকনিক আহিছে যাক যত যেনেকে পাৰে আমি একমোডেট কৰি দিম এজটো ৰিলেক্স কৰি দিম কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যেহেতু মেধাবী বুলি নিজে কৈছে আৰু আমাৰ যেহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেসৰসকলে ইন্টাৰভিউ লয় তাত কোনো পলিটিক্যাল মানুহ নাই গতিকে মই আশা কৰিম অন্তত মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই কাৰণ যদি মৰম কৰিব যাওঁ যোগদান কৰাখিনিক আকৌ উলিয়াই দিব লাগিব তেতিয়া তেওঁলোকো আপোনালোকৰ ওচৰত আহিব সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম নতুন তিলিখন পলিটেকনিকক এওঁলোকক যাতে অন্তত লগে লগে চাকৰিটো নাযায় কাম কৰি থকাৰ সুবিধাও কৰি দিম কিন্তু সকলোকে পাৰোনে নোৱাৰো মই নাজানো মই চেক কৰি লওঁ কিন্তু ফাইনালি তেওঁলোকে পৰীক্ষা দিবই লাগিব পৰীক্ষা নিদিয়াকৈ চাকৰি নহব এই কথাখিনি মই ভাবো যে চাকৰি এটা গলে মনটো বেয়া লাগে অলপ দুখু কৰে কিন্তু পুৱা কেজনো জেনুইনে জুনে চাকৰি পাইছে তেওঁলোকৰ জায়গাত কোনো ৰাজস্থান মহাৰাষ্ট্ৰৰ পৰা কোনো আহা নাই অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে ইমানটোৱে কথা মুখ্যমন্ত্ৰী মহোদয় আৰু এটা প্ৰশ্ন 2023 চনত এটা বিজ্ঞাপন আহিছিল
ওলাব তেওঁলোক অলপ ধৈৰ্যটো কম কাৰণে হোৱা নাই অলপমান আমি কৈছোঁ যে অলপ ধৈৰ্য ধৰিব লাগে তেওঁলোকক লগে লগে লাগে আজিয়ে ৰিজাল্টটো লাগে গতিকে যোনে যিমান দিন এনেকৈ ক'ব তেওঁলোক ইমান অসহিষ্ণু হ'লে চাকৰিটো কৰিব নোৱাৰিব সেইকাৰণে মই অলপ নিজাকৈ দেৰি কৰাই আছোঁ যে মানুহকেইজন অলপ সহিষ্ণু হওক কাৰণ এইটো লেভেলত যদি চাকৰি কৰিব যায় মই দুখ দিয়া নাই ডেকা ল'ৰা মোকে 100-150 কৈ ডেইলি হোৱাটছআপ কৰি থাকে যদি মুখ্যমন্ত্ৰী কেনেকৈ হোৱাটছআপ কৰি থাকিব পাৰে প্ৰধান শিক্ষকটো গৈ কাকো নামানিব গতিকে সৰু ল'ৰা ছোৱালী মই অলপমান তেওঁলোকক আমাৰে ভাই ককাই ভাই ভনী হ'ব মই অকণমান ধৈৰ্যটো শিকাইছোঁ যে চাকৰিটো যোনে পাব লাগে পাবই চাকৰিটোতো আমি বিধানসভাতো কৈছোঁ যে 10 অক্টোবৰত চবকে আমি দি দিম কিন্তু আপোনালোককো লগ কৰে মোকো লগ কৰে ইমান এইকেইদিন ACS APSৰ কাৰণে পৰীক্ষা পঢ়িলেওতো হয় চাকৰি পোৱাটোতো পাবই ইমান ইম্পেচেণ্ট হৈ যায় কিছুমান ল'ৰা ছোৱালী তাৰ পিছত যোগদান কৰিলেও কয় এইটো মোৰ মতে স্কুল হোৱা নাই এইটোত মই নাহোঁ গতিকে আজিকালি কি হৈছে বহুতে এইটো মোক কয়ও যে মেৰিটত চাকৰি পোৱাৰ কাৰণে কোনেও গুৰু গোসাঁই নামানেও বুলিও কয় গতিকে আপোনালোকে মোৰ মোবাইলটো খুলিবই নোৱাৰিব ৰাতিপুৱাই 5506 হোৱাটছআপ মাৰি দিয়ে আৰু মই এইটো খোলোতে কোনোবা তাৰ মাজত কেঞ্চাৰ পেচেণ্ট কাৰোবাৰ এপ্লিকেশ্যনবিলাক ডিলিট হৈ যায় ইমান কষ্ট হয় মোক যোনে হোৱাটছআপ দিয়ে তাত মেক্সিমাম কেঞ্চাৰ পেচেণ্ট কিডনি পেচেণ্ট মেডিকেল চিট এনেকুৱা হোৱাটছআপবিলাক আহে ৰাতিপুৱা 11টা বজাত এই 5500 হোৱাটছআপ সোমাই যায় মই চাব নোৱাৰা হৈ যাওঁ ডিলিট কৰি থাকোঁতে কেতিয়াবা জেনুইন হোৱাটছআপো ডিলিট হৈ যায় গতিকে বহুত কথা ফেচ কৰি থাকিব লাগে আমি মানে আপোনালোকক বুজাই শেষ কৰিব নোৱাৰি সদায় ৰাতিপুৱাই 5500 আহি যায় আৰু বহুত যুক্তি দি পেলাই হোৱাটছআপ কৰে ঠিক আছে ঠিক আছে অমিত শ্বাহ ডাঙৰীয়া 14 তাৰিখে তেখেতে যোৰহাটত আহি নিশা উপস্থিত হ'ব আৰু দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত নিশা জিৰণি ল'ব ৰাতিপুৱা 11 বজাত তেখেতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰিব আৰু আপোনালোকে জানি ভাল পাব যে নেশ্যনেল পুলিচ একাডেমী হায়দৰাবাদৰ সমকক্ষ এটা সুন্দৰ ভৱন এটা অসম চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে তেখেতে সেই ভৱনটো উদ্বোধন কৰিব কৰি তেওঁ পুনৰ যোৰহাটলৈ গুচি যাব আৰু যোৰহাটৰ পৰা তেওঁ পোনে পোনে মিজোৰাম যাব মিজোৰামৰ ৰাইজৰ কাৰণে এটা খুব ভাল খবৰ যে অসম ৰাইফলছৰ হেডকোৱাৰ্টাৰটো আইজলৰ পৰা শিফ্ট হ'ব দ্যাট ইজ এ ভেৰি হিষ্টৰিক মোমেণ্ট তাৰ পৰা তেখেত পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব 15 তাৰিখে ৰাতি আৰু আমাৰ কইনাধৰাত নিশা কটাব এদিন দেৰগাঁৱত কটাব এদিন কইনাধৰাত কটাব 16 তাৰিখে ৰাতিপুৱা তেওঁ কোকৰাঝাৰ যাব আৰু দতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত যোগদান কৰি তেওঁ পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব আৰু ৰেডিশ্যন ব্লু হোটেলত নৰ্থ ইষ্টৰ মুখ্যমন্ত্ৰীসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিব সন্মিলনখনৰ উদ্দেশ্য হ'ল যে উত্তৰ পূৰ্বত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগ এই বিষয়টোত কোন ৰাজ্য কিমান আগবাঢ়িছে তাৰ ওপৰত প্ৰত্যেকখন ষ্টেটে একোটা প্ৰেজেণ্টেশ্যন দিব আৰু 16 তাৰিখে নিশাই তেখেত নতুন দিল্লীলৈ উভতি যাব Union Home Minister Shri Amit Shah ji is coming to Assam on 14th night. 15 morning he will inaugurate new buildings of Lasit Borphukan Police Academy. Thereafter he will fly to Aizawl and after attending programs at Aizawl he will again come back to Guwahati and will stay overnight in Guwahati itself. On 16 morning, he will address the annual conference of All Bodo Students Union, who has signed peace accord with Government of India and Government of Assam in 2020. After that, he will come back to Guwahati again. Afternoon, he is going to have a meeting with the Chief Minister of Northeastern states, primarily to review
the progress of implementation of Bharatiya Nyaya Samhita. After that review meeting, 16th evening, he will go back to New Delhi. Haba? Koi diyo. Thank you.